সাহস ষ্টুডেণ্ট এতিয়া মোৰ ওচৰত ল'ৰা ছোৱালী আহে যে ছাৰ আপুনি এবাৰ লিখি দিয়ক কৈ দিয়ক যাতে মোৰ গৰ্ডনত এডমিশ্যন হয়। আগতে গৰ্ডনত ধৰি আনি এডমিশ্যন দিলেও এডমিশ্যন ল'বলৈ মানুহ নাছিল। মাত্ৰ 4টা বছৰৰ আগৰ কথা। সেই একেই ব্যৱস্থা, সেই একেই শিক্ষাগুৰু, সেই একেই চিন্তা চৰ্চা, তাৰমানে ইচ্ছা কৰিলে সেই পৰিৱৰ্তন কৰিব আমি পাৰোঁ। প্ৰথম বছৰতে আমি যেতিয়া মেণ্টৰ মেণ্টিৰ ব্যৱস্থা আমি স্কুলবিলাক কৰিছিলোঁ যে প্ৰত্যেকগৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে অতি কমেও 20জন ছাত্ৰৰ মেণ্টৰ হিচাপে কাম কৰিব লাগিব। তেওঁলোকৰ ঘৰলৈ যাব লাগিব, তেওঁলোকৰ পঢ়া শুনা ঘৰৰ আৰ্থিক অৱস্থাৰ পৰা ঘৰৰ পৰিৱেশলৈকে তেওঁলোকে চাব লাগিব। প্ৰত্যেক মাহত মিনিমাম এজন ছাত্ৰৰ ঘৰত এবাৰকৈ যাব লাগিব। এই ধৰণৰ কিছু মই ব্যৱস্থা কৰি দিছিলোঁ আৰু শিক্ষাগুৰুসকলক কৈছিলোঁ যোনে এই ব্যৱস্থাৰ লগত নিজক মিলাই লৈ থাকিব নোৱাৰিব তেওঁলোক এইখন স্কুলৰ পৰা ট্ৰেন্সফাৰ লৈ যাব লাগিব আৰু ট্ৰেন্সফাৰ মই কৰি দিম। কাৰণ গৰ্ডন স্কুলততো সকলোৱে থাকিব বিচাৰে, চহৰৰ মাজৰ স্কুল। মই শিক্ষাগুৰুসকলৰ এডুকেশ্যন কোৱালিফিকেশ্যন দেখিও আচৰিত হৈছিলোঁ যে ইমান সুন্দৰ এডুকেটেড কোৱালিফাইড ল'ৰা ছোৱা শিক্ষাগুৰুসকল, অল আৰ মাষ্টাৰ ডিগ্ৰী, যথেষ্ট কোৱালিফিকেশ্যন আছে, PhD আছে, এনেকুৱা ধৰণৰ শিক্ষাগুৰু। তেওঁলোকে নিজৰে কেৰিয়াৰ অত্যন্ত সুন্দৰ, কিন্তু কিবা কাৰণত হয়তো আমি প্ৰপাৰ গাইডেঞ্চ দিব পৰা নাছিলোঁ, যাৰ কাৰণে তেওঁলোকৰো প্ৰতিভাসমূহ বিকাশ হোৱা নাছিল। সুন্দৰভাৱে কাম আৰম্ভ কৰিছিলোঁ। প্ৰথম বছৰ 400-500 ষ্টুডেণ্ট হ'ল, পিছৰ বছৰ 7-8লৈ আহিল, তাৰ পিছৰ বছৰ 1000 ষ্টুডেণ্ট হ'ল। এইবাৰ ক্লাছ 5ত এডমিশ্যন ল'বৰ কাৰণে প্ৰায় 350 ল'ৰা ছোৱালীয়ে আবেদন কৰিছে। আমি চিট দিবৰ কাৰণে এতিয়া চিন্তা কৰি 200লৈকে যাম বুলি চিন্তা কৰিছোঁ। কাৰণ 200 চিট দিলেও আমি 4টা ছেকশ্যন বনাব লাগে। আমি আগতে 3টা ছেকশ্যন কৰিছিলোঁ, এইবাৰ মই 4টা ছেকশ্যন কৰি, কাৰণ অহাবাৰ যদি তাৰ বিল্ডিঙৰ কাম নতুনকৈ নিৰ্মাণ নকৰোঁ এইখন স্কুলত আৰু ছাত্ৰ ছাত্ৰীক ক্লাছৰুমৰে অভাৱ হ'ব। তাৰমানে মাত্ৰ 3-4টা বছৰত এই ধৰণৰ পৰিৱৰ্তন এটা সম্ভৱ হ'ব। আজিকালি মই পাব্লিক মিটিঙত যলৈকে যাওঁ, যোৱা 1 মাহত নলবাৰীত যলৈকে গৈছোঁ তাত মিনিমাম 5খন এনেকুৱা কাগজ আহে যে মোৰ ল'ৰাটোক গৰ্ডনত চিট দিব, আপুনি লিখি দিয়ক। গৰ্ডনৰ চিটৰ কাৰণে এজন মন্ত্ৰীৰ পৰা বা বিধায়কৰ পৰা লিখাই লৈ আহিবৰ কাৰণে অভিভাৱকসকলে মোৰ আজিও চাগে এই মিটিঙৰ পিছত আৰু 4-5টা ওলাব। যোৱাকালিও মই ইয়াত মিটিং কৰিছোঁ, ইয়াত 5জনমান 8জন 10জন আহিছে, তেওঁলোকক লিখি দিব লগা হৈছে। তাৰমানে সেই পৰিৱেশটো আমি একো ডাঙৰ কাম নাই, ইয়াত কোনো ৰকেট চাইন্সো নাই যে আমি কিবা ডাঙৰ কাম কৰিছোঁ। মাত্ৰ আমি কেইটামান ক্লাছ টিচাৰ দুয়োগৰাকীকে ধন্যবাদ জনাইছোঁ। এই ব্যৱস্থাপনা জনাইছোঁ। তেখেতসকলে আমাক এখন তালিকা দিছে, এই তালিকা অনুযায়ী মই কুঁৱলী ভূষণ চৌধুৰী আৰিকুচি, নিশিতা লহকৰ PB লহকৰ পৰা হাইস্কুল, ৰকিবুল হক চান্দকুচি পাব্লিক হাইস্কুল, পৰিমিতা ভট্টাচাৰ্য শিল পোতাবাৰী হাইস্কুল। মিছন আৰোহণ বা আৰোহণ কাৰ্য স্কিমৰ জৰিয়তে যিসকল ক্লাছ 9ৰ পৰা 10লৈকে প্ৰথম স্থান অধিকাৰ কৰি উত্তীৰ্ণ হয় তেওঁলোকক আমি মিছন আৰোহণৰ জৰিয়তে এটা মেণ্টৰ মেণ্টিৰ প্ৰগ্ৰেম আমি চলাই আছোঁ। তেওঁলোকক এক্সপ'জাৰ টুৰ ইত্যাদি দিয়া হয়। তাৰ লগে লগে 24-25 বৰ্ষৰ যিখিনি আছিলে তেওঁলোকক আজি আমি এটা টেবলেট দিছোঁ, যি টেবলেটত যথেষ্ট ষ্টাডি মেটেৰিয়েল থাকিব আৰু তেওঁলোকৰ উচ্চ শিক্ষাৰ বা ভৱিষ্যতৰ শিক্ষাৰ কাৰণে সহায়ক হ'ব। আজি 164গৰাকী তেনেকুৱা ছাত্ৰ ছাত্ৰীক আমি টেবলেট বিতৰণ কৰিলোঁ। তাৰ লগে লগে নলবাৰী সমষ্টিত 112টা আৰু নলবাৰী ব্লকত 112টা আৰু ভগৰাপাৰ ব্লকত 36টা নতুন কামৰ আধাৰশিলা স্থাপন কৰিলোঁ। আৰু আমাৰ যেতিয়া বানপানী হয়, বানপানীৰ সময়ত আদৰ্শ বান সাহায্য শিবিৰত যিখিনি বস্তু লাগে সেই ধৰণৰ বস্তুবিলাক বিতৰণ কৰিলোঁ। আজি এই 3টা কাৰ্যসূচী আমি একেলগে সমাপন কৰিলোঁ। এতিয়া আপোনালোকৰ মাধ্যমতে শুনি আছোঁ যে আজিকালিৰ ভিতৰত ঘোষণা হ'ব বুলি। আজি
হেৰিও সংবাদমেল দিয়া বুলি কৈছে। মই ভাবোঁ যে আজি বা কালিৰ ভিতৰত ঘোষণা হ'ব।